নমস্কাৰ আইসকল, আজি আইতাই ৰন্ধা ভাত খাব লৈছোঁ। এয়া আইতা মানে গৃহত দেখিছে নহয়, এয়া ভাত এক কাঁহী দি দিছে। তাৰপৰা এয়া মাছৰ পাচলি, এয়া মাছ ফ্ৰাই, ইয়াতে ভোট জলকীয়া আছে, এয়া গৰম পানীও দিছে দেই আইতাই। আইতাও খাব লাগিব। আইতা আপোনালোক আনো, আমি আজি ভাত খাওঁতে কথা পাতিম। কৃষ্ণ ৰাইজ, আজি আমি ভাত খালে মেকুৰীজনীক মানে মেকুৰীজনী ইমান মেকুৰীজনী আমনি দিয়ে নহয়, ক'বলৈ ভাষা নাই। আপুনি ফ্ৰাই মাছ নল'লে নি? এডোখৰ লগ নালাগে, নালাগে, মোৰ মাছ বেছি হৈছে, এডোখৰ আপুনি লওক। মানে ৰাইজ আহক, আইতা মাছ আছে পলিথিনটো কেলে তাই ভাত দিবলৈ মানে মেকুৰীজনীৰ কাৰণেও ভাত ৰেডি কৰি লৈছে। আপোনালোকে এনেকুৱা এখন ঘৰত, এনেকুৱা এটা পৰিৱেশত এসাঁজ খাবলৈ মন যায় নাই বাৰু? মই কিন্তু বেলেগ ভাল পাওঁ। মই সেই গাঁৱৰ ব্যক্তিসকলক কোৱা নাই, যিসকল মানে গুৱাহাটী বা বেলেগ বেলেগ ঠাইত থাকে, নগৰমুখী হয়, চহৰত থাকে, তেওঁলোকক কৈছোঁ। এনেকুৱা এভাগী পীৰাত বহি মানে মাটিৰ মজিৰাত ভাত খোৱা, ইয়াৰ মজাটো বেলেগ। ইয়াত মাছ মাংস প্ৰয়োজন নাহে। ইয়াত কেৱল মনৰ কথাখিনি পাতি আৰু মনৰ মানে মনটো সুখ শান্তিৰে সমৃদ্ধ এখন গৃহত এনেকৈ ভাত এমুঠি খোৱাটো বৰ আচৰিত লাগে। মানে আচৰিত মানে কি, বহুত ভাল লাগে। ইয়াৰ মানে আপোনাৰ ইয়াত তৃপ্তি বুজাব নোৱাৰি। মানে আপোনালোকৰ যিসকলে এনেকুৱা মানে পাকঘৰ আছে, কেঁচা গৃহৰ, মানে আমাৰ নিচিনা, আমাৰ দৰে দেই, আমাৰো এতিয়াহে এনেকৈ মাটিৰে মচা, গোবৰ মাটিয়ে হওক বা ৰঙা মাটিয়ে হওক, আৰু ইয়াতে বহি ভাত খোৱা মজাটো বহুত বেলেগ, বহুত বেলেগ। আপোনালোকৰ ভাষা বুজাব নোৱাৰোঁ। আইতা মগ দুটা, এটা মোক দিছে, এটা তেওঁলৈ লৈছে, দেখিছে না? এয়া আইতাই ভাত খাব এতিয়া। মোক মাছ নালাগে, আইতা এইডোখৰ আপুনি লওক। মই বেয়া পাম, মই বেয়া পাম, এইডোখৰ আপুনি লওক। তেওঁ আকৌ মোক মাছ দিছে, আৰু তেওঁ মোক মাছ দিছে। মই খাবলৈ আৰম্ভ কৰিছোঁ। আইতা আহক। ইমান মাছ মোকো বেছি নালাগে, ধেৰ নালাগে, অকণমান হ'লেই হয় বস্তু। আজি আমি আইতা গৃহত ভাত খোৱা পৰ্ব বনাই ভিডিঅ' বনাই দিলোঁ। ৰাইজসকল সঁহাৰি জনাব। বহুতে এনেকৈ মিলাই লৈ যেন ভাতৰ কম্পিটিশ্যন কৰা নিচিনা কৰে, আমি কিন্তু তেনেকুৱা নাই কৰা। জাষ্ট মাত্ৰ আমাৰ গাঁৱৰ পৰিৱেশ এটাত আমি ভাত খাইছোঁ, দেখাইছোঁ। আইতা হয় নাই? কৃষ্ণ। আইতাই ধৰক, আইতাই কাঁহৰ কাঁহীত দি তেওঁ ষ্টীলৰ বাতিত খাইছে ভাত। আৰু সদায় আইতাই এই বাতিটোতে ভাত খোৱা দেখোন, যিমান দিন আহিছোঁ। কৃষ্ণ দেই। অ' আইতা খাইছোঁ। খোৱা। মই ছোৱালী এজনী আছে নহয়, তাইক দি ল'লেহে বহুত দিগদাৰ কৰে, নহ'লে ভোট জলকীয়া দিছে, ইয়াতে দেখাব নোৱাৰোঁ, মই কেমেৰাটো আঁতৰত থৈছোঁ মোবাইলটো। ভোট জলকীয়া গন্ধতে ভাত কেইটা মানে একদম মানে খাওঁ খাওঁ লাগে, আৰু এমুঠি ভাত বেছিকৈ যায়। আপুনি বেছি হ'বলৈকে নাই নহয়, জোখত হৈছে নিমখ, জোখত হৈছে। কৃষ্ণ দেই, কৃষ্ণ। মই আগতে বাঢ়ি দিলোঁ। বহা ভাত এয়া মাছৰ কণী হয়, নথবা ৰাখি পাবা চৰাই ভাঙিবা পাখি। কি কৈছে শুনক আইতাই? বহা ভাত নথবা ৰাখি পাবা চৰাই ভাঙিবা পাখি, পাবা চৰাই ভাঙিবা পাখি। মানে ভাতকেইটা খাওঁতো আৰু নতুন কথা এটা শিকিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি আমি ভাত খাই কথা পাতিম। মই আজি গম পাম ভেচেলি আইতাৰ প্ৰিয় খাদ্য কি। আইতা আপুনি বুজি পাইছে ন? প্ৰিয় খাদ্য মানে আপুনি আটাইতকৈ কি খাই ভাল পায় কওকচোন? কি খাই মানে ভাল পোৱা? জুতি কি বেছি ভাল পায়? জুতি হ'ল আপোনাৰ কেঁচা মাটি দাইল। মোৰ মাটি দাইল প্ৰিয়। উখোৱা চাউল নি বাৰু? উখোৱা চাউলৰ ভাত একেই। ডাল কচু, টেঙা দিয়া, ঔটেঙা, ঔটেঙা হ'ব লাগে। ঔটেঙাটো বেছি মিলে। কেঁচা মাটি দাইল, ডাল কচু আৰু ঔটেঙা, দালিকণ খাই ভাল লাগে। এইবিলাক হৈছে
মানে ভাজি বা আঞ্জা মাছ মাংস কি ভাল পায়? ভাজি মাছ মাংসৰ ভিতৰত মাংসটো মোৰ বৰ ইণ্টাৰেষ্ট নালাগে। আমাৰ মাও একেই। মাছটোৱে ভাল লাগে আৰু মাংসত ইমান ৰাপ নাই, কাৰণ তেনেকৈ চব মাংসটো আমি নাখাওঁৱেই আৰু খোৱাৰ ভিতৰত যিবিলাক মাংস, হাঁহ মাংস খায় নহয়? হাঁহ মাংস খাওঁ, আগতে নাখাইছিলোঁ, আজিকালি খাবলৈ ল'লোঁ আৰু তাৰমানে মানে বাহিৰলৈ আলহী খাবলৈ যোৱাৰ লগে লগে কোনোবা ঘৰৰ মানুহক বা আলহী আহিছে আদি হাঁহ মাংসকে ৰন্ধন কৰোঁ, তেনেকৈ বুলি মানে হেৰি কৰক গৃহস্থই মানে ভাত সাজৰ কাৰণে দিহা কৰে। আৰু তাততো আৰু মানে নাখাওঁ বুলি ক'বলৈ ভাল নালাগে, গতিকে তেনেকৈ খাবলগীয়া হয়। সেইটো কাৰণে মানে আজিকালি আৰু অকণমান খাবলৈ লৈছোঁ আৰু, কাৰণ বৰ এটা বেছি মানে ভাল নালাগে মোৰ। তাৰমানে কেলৈ মোৰ ভাল নালাগে, হাঁহবিলাক যে বামত চৰি থাকে, যি মানে য'তে ত'তে মানে সি মুখ দিয়ে, গতিকে সেই কথাটো লৈ মানে মই হাঁহ মাংসটোৰ লগত মানে বৰ মন নাযায়। কিন্তু পানীত চোৱা হাঁহ মাংসটো ভাল ন? ভাল ভাল দ জেগা। জলপান কি ভাল পায় কওকচোন ৰাইজক? জলপান কোনোবা একজনী খুৱাই আপোনাক খাবলৈ মাতিয়ে আমাক। জলপানটো ভাল লাগে বেছিকৈ, জলপানৰ ভিতৰত বৰা চাউল মই বৰা চাউল মানে মুখৰ পৰা ৰাইজে আকৌ আহিব নহয়, কমলে কথাবোৰ সুধিছে ভেচেলিত আৰু কমলে কথাবোৰ কৈ দিছে। বৰা চাউল মানে চেৱা দিয়া বৰা চাউলটো, চেৱা দিয়া বৰা চাউলটো আপোনাৰ মাংস ভাজিৰ লগত খাব পাৰে, দৈ নহ'লেও হয়, বা এৱা গাখীৰ লগত মিলে। এৱা গাখীৰ লগত, গাখীৰটো খালি গৰম হ'ব লাগে, এৱা গাখীৰটো গৰম হৈ থাকোঁতে মানে সেই জলপানটো খাবলৈ ভাল লাগে, খুব টেষ্ট উঠে, মানে খাওঁতে বহুত ভাল লাগে। আৰু মাংস গোটা ভাজিৰ লগত চেৱা দিয়া বৰা চাউলটো খাবলৈ ভাল লাগে, খায় বহুতে খায়, বহুতে খায়। আমাৰ আগতে ৰাইজ মাঘ মাহত আমি বিহুত চেৱা দিয়া খাওঁৱেই, বাহিৰত জুই লৈ বটুৱা দি কলপটুৱা এনেকৈ মানে আপোনালোকে দেখাম, মই এই ভিডিঅ' বনাম। এতিয়া আঘোণত ন চাউল যেতিয়া ন বৰা ধান ওলাব তেতিয়া মই চেৱা দিয়াটো দেখুৱাম আপোনালোকে যিসকলে চিনি পায়। মানে চেৱা দিয়াটো কি হয়, মমৰ যেন আৰু মানে পোলাও টাইপত অকণ মানে তেনেকুৱা হয় চেৱা দিয়াটো, ভাপতে সিজায় মানে, হয় নহয়? চাউলটো তিয়াই থয়, চাউলটো তিয়াই থৈ ভাপতে সিজাব, ভাপতে মানে তাৰ জুই নহয়, জুইটো পানীটোহে গৰম কৰি থাকিব, ওপৰত বতৰটো পাতি ফুটা ফুটা চানেকিখনে সৈতে কলপটুৱা দি পিনি জুইত পানীটোৱে গৰম হ'ব, সেই পানীটো ভাপত মানে চাউলটো ফুলিব, সেইটোকে কয় চেৱা দিয়া। গতিকে সেই জলপানটো খাই বহুত ভাল লাগে। ভেচেলিয়া এটা গা ধোৱা ভিডিঅ' বনালোঁ, গোসাঁই ঘৰৰ ভিডিঅ' বনালোঁ, অৱশেষত ভাত মুঠি খাই থকা ভিডিঅ'ও বনাইছোঁ। আৰু কি কি ভিডিঅ' আহিব নাজানো, কিন্তু ৰাইজ কেনেকুৱা পাইছে নাজানো। আৰু আমি মানে কোনো মানে ভিডিঅ'ত আমি ৰহন নাই শুনা, ইয়াত মিউজিক এটা দিবলৈও ভয় হয়, কপিৰাইট লাগে যেন ৰাইজ, সেইকাৰণে। আৰু আপোনালোকে সহায় জনাইছে বিশেষকৈ আইতা ভিডিঅ'খিনিত, আইতা ভিডিঅ' ভাল চলে, সেইকাৰণে ধন্যবাদ দিছোঁ। আশা ৰাখিছোঁ ইয়াতকৈ আৰু ভাল বনাব চেষ্টা কৰিম, আপোনালোকে চাব, আৰু এদিন নহয় এদিন ইউটিউবৰ পৰা পইচা পাম বুলি আশা থাকিল ন আইতা? কি হয় এইটো ইয়াতে 4 আঙুলীয়া কপালেহে জানিব। 4 আঙুলীয়া কপালখন আচলতে 4 আঙুল নহয়, 3 আঙুলহে। 3 আঙুলহে ন? 3 আঙুলহে। বহুত মানে বহু শতকৰাত এজনৰহে 4 আঙুল কপাল থাকে। 4 আঙুল থকাজন মানে ভাল মানুহ হয় নেকি? অকণমান ভাল বুলি কয় আৰু।
ঠিক আছে ধন্যবাদ আপোনাৰ প্ৰিয় খাদ্য বুজি পালোঁ ভাত খালোঁ দেখুৱালোঁ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ সকলোৱে ভিডিঅ'টো চাব ধন্যবাদ কাটি দিম তেতিয়া